হিন্দুস্তান পাকিস্তানৰ যুদ্ধ লগোৱা মূল মানুহটো আছিল উপাধিবিহীন এটা মাঘেৰিটা বুলি ব্যক্তি আৰু সেই মাঘেৰিটা বোলা ব্যক্তিটোৰ কাৰণেই কি হৈছিলে হিন্দুস্তান পাকিস্তান চলি আছিল হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত তাৰ পিছত আহিল ভয়ংকৰ কিছুমান তথ্য আৰু সেই কাৰণে হয়তো ইমান বেয়া কিছুমান কমেন্ট আহে আৰু কি কৰিছে সৰু সৰু লোকৰ উঠি অহা ল'ৰা ছোৱালী জীৱনবিলাক ধ্বংস কৰিছে ডাঙৰ সৰু কোনো বাছ বিচাৰ নাই মুঠতে তেওঁলোকে ফেক একাউণ্ট চলাই তেওঁলোকে মানে ছ'চিয়েল মিডিয়াখন একদম গেলাই পেলাইছে আৰু এইখিনি পোহৰলৈ নাহিলে হয় তথাপিও সকলোৱে গম পায় যে ফেক একাউণ্ট কিন্তু আহিল ভয়ংকৰ তথ্য দিছপুৰ সমষ্টিত যেতিয়া নেকি টিকট নাপালে কোনে কোনে অতুল বৰা আৰু জয়ন্তত আছে যেতিয়াই জয়ন্তত আছে ক'লে যে হেৰিত মানে কি বুলি কয় বাজপেয়ী ভৱনত 501 নম্বৰৰ কোঠাত চলে সেই ফেক আই টি চেলৰ সেইবিলাক আৰু তাৰ মূল মাষ্টৰ আছিল কোন এই উপাধিবিহীন এজন মাঘেৰিটা বোলাজন এই মাঘেৰিটাৰ কাৰণে বিজেপিৰ মানে মুখ্যমন্ত্ৰীয়ে বিশেষতে লাজ পাবলগীয়া হৈছিল হিন্দুস্তান পাকিস্তান মাৰি আপোনালোকে সকলোৱে গম পায় আৰু এতিয়া অইন হ'লে কিন্তু অইন যেতিয়া কিছুমান মানে নকৰিবলগীয়া কিছুমান ফেচবুকত সৰু কিছুমান হেৰি কৰে মানে অপৰাধ কৰে তেতিয়া কি হয় মানে এই আমুকে ধৰিব তামুকে ধৰিব চাইবাৰ ক্ৰাইম যায় কিন্তু সেই 501 নম্বৰ কোঠাত আজিলৈকে তেওঁলোকৰ তাত কোনো সোমাই পোৱা নাই পুলিচ বিষয়াৰ মানুহ আৰু তাত আপোনালোকেতো গম পায় নিষেধাজ্ঞা জাৰি কৰি থোৱা হয় তাত যিকোনো মানুহ যাব নোৱাৰে বাজপেয়ী ভৱনত গতিকে বন্ধু বান্ধৱীসকল এই মাঘেৰিটা বোলাজনৰ কাৰণে বহুতে লাজ পাবলগীয়া হৈছে বহুত ডুবিবলগীয়া হৈছে আৰু এই কথা তেওঁলোকৰ বাৰু ঠিকে আছে জয়ন্তত আছে টিকেট নাপাই পেলাই সেইখিনি ক'লে মানি লৈছোঁ কিন্তু তেওঁলোকৰ বিজেপিৰ পুৰণা কৰ্মী তেওঁৱে লিখিছে যে এইটো জয়ন্তত আছে যিখিনি কথা কৈছে সম্পূৰ্ণ শুদ্ধ কথা কৈছে সেইটোত মিছা নাই আৰু তেওঁকো বোলে যেতিয়াই নেকি বিজেপিৰ হৈ পেলাই সেই কৰ্মী হ'লেও মানে বিজেপিৰ হৈ তেওঁ যেতিয়া কিছুমান মানে তেওঁলোকে যিখিনি ভুল কৰে সেইখিনি যেতিয়া দাঙি ধৰে তেতিয়া তেওঁকো বেয়া কমেণ্ট কৰে আৰু তেওঁ আজি লিখিছে যে এইটো কথা জয়ন্ত কাই মিছা কোৱা নাই বিজেপি অফিচত সৰু ল'ৰা 10K মানে 10,000 মান আছে আৰু আহে সকলোৱে কাম ফেক একাউণ্ট চলোৱা আৰু সকলোৱে চৰকাৰৰ ভুলবোৰ সমালোচনা কৰিলে এই একাউণ্টবোৰৰ লগতে কি কৰে ৰিপৰ্ট মাৰে আৰু তেওঁৰ ওপৰতো সেই বিজেপি কৰ্মী হ'লেও তেওঁৰ ওপৰতো মাৰিছিলে কাৰ ফেক একাউণ্ট আছে লগতে কিমানজনৰ মুছলমানৰ নামত আছে চাওক মুছলমান মানুহৰ নামত তেওঁলোকে সেইবিলাক খুলি থয় তেতিয়াহে মানে এইবিলাক লাগিব পাৰিব গম পাইছে নাই এই মিয়া মুছলমান এইবিলাক যে কৈ যে কাজিয়াখন যে লাগে যে মুখ্যমন্ত্ৰীও জানে যে এইবিলাক মিয়াই নকৰে এইবিলাক তেওঁলোকৰ মানুহেই কৰে আচলতে মেইন বস্তু হ'ল এই পবিত্ৰ মাঘেৰিটা বোলাটো লাজো নাপায় নিজৰ উপাধিটো লিখিব নোৱাৰে সি আকৌ এইবিলাক 2 নম্বৰী কাম কৰে তেওঁ কি কৰিছে লোকৰ উঠি অহা ল'ৰা ছোৱালীখিনি ধ্বংস কৰিছে নহয় জানো এতিয়া কওঁ শুনক লোকৰ ল'ৰা ছোৱালী ধ্বংস কৰিলে নিজৰ ল'ৰা ছোৱালীও কলিতে মৰহি যাব সেইটো কথা কৈ থলো আৰু কৈছে যে মানে হেৰি কংগ্ৰেছৰ সমৰ্থক কৰি পেলাই কমেণ্ট কৰি থাকে মিয়া মানুহৰ নাম লৈ পেলাই সেইবিলাক একাউণ্ট খুলিছে আৰু আমাৰ হাতত তথ্য আছে সেই বিজেপি পুৰণা কৰ্মীজনে কৈছে যে নিজৰ নাম মানে তেওঁলোকৰ হাতত তথ্য আছে আৰু নিজৰ উপাধি লিখিব নজনা আমাৰ পবিত্ৰ কাই মেইনজনৰ লগতে মামাক ভুল খবৰ দি জালত পেলোৱাজনেই হ'ল আমাৰ পবিত্ৰ ককাই গতিকে বন্ধু বান্ধৱীসকল দেখিলেনে তেওঁলোকৰ ভিতৰ চৰাত কিমান গেলা বস্তু এটা সোমোৱাই ৰাখি থৈ দিছে অইনবিলাকতো বাদেই আজি মই কওঁ বাৰু সেইখিনি কথা নকওঁ দিয়কচোন বিশেষতে এই পবিত্ৰ কাই যেনেকুৱা এজন 2 নম্বৰী মানুহ আপোনালোকলৈ আগবঢ়ালো চাওক কাম কি বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কি কাম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ দেশক পিঠিদি বাজপেয়ী ভৱনত কুকান্তত লিপ্ত বৈদেশিক মন্ত্ৰী প্ৰকাশন পৰিষদৰ সচিব বৈদেশিক মন্ত্ৰীয়ে মিলি চলাইছে ভুৱা খবৰৰ বজাৰ কি চলে বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাত কেনেকৈ অসামাজিক কামৰ নতুন ঠিকনা হৈছে বাজপেয়ী ভৱন সংস্কাৰী দলৰ মুখ্য কাৰ্যালয়ত কাৰ নিৰ্দেশত চলে অসংস্কাৰী কাম দেশৰ ৰাজ্যিক বৈদেশিক মন্ত্ৰীৰ দায়িত্বত আছে পবিত্ৰ মাৰ্ঘেৰিটা 140 কোটি জনতাৰ সুৰক্ষাৰ দায়িত্বত আছে পবিত্ৰ মাৰ্ঘেৰিটা
কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই হয়তো বুজিয়েই পোৱা নাই বৈদেশিক মন্ত্ৰীৰ কাম কি, দায়িত্ব কি। অস্থিৰতাৰ মাজত থকা দেশক কেনেকৈ চম্ভালিব লাগে সম্ভৱতঃ সেয়া মাৰ্ঘেৰিটাৰ সাধ্যৰ বাহিৰৰ কথা। কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই মন্ত্ৰিত্ব পোৱা মাৰ্ঘেৰিটাই নিজৰ দায়িত্ব বুজি নোপোৱাটো অস্বাভাৱিক নহয়। ওপৰতে মন্ত্ৰিত্ব পোৱা বাবেই বৈদেশিক মন্ত্ৰীৰ দৰে পদ এটাৰ প্ৰতি ন্যূনতম সন্মান নাই পবিত্ৰ মাৰ্ঘেৰিটাৰ। মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰাই যেন পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰধান আৰু মুখ্য কাম। তাৰ বাবে দেশৰ দায়িত্বক পিঠি দি বাজপেয়ী ভৱনত বহি কুকাণ্ড কৰিবলৈও কুণ্ঠাবোধ নকৰে পবিত্ৰ মাৰ্ঘেৰিটাই। মাৰ্ঘেৰিটাৰ দৰে নিজৰ দায়িত্ব নুবুজে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। কেৱল তৈলমৰ্দত কৰিয়েই সচিব হোৱাৰ বাবে প্ৰমোদ কলিতাই বুজিব নোৱাৰে নিজৰ পদমৰ্যাদা। মাৰ্ঘেৰিটাৰ দৰেই একেই মালিকক সন্তুষ্ট কৰাই কাম প্ৰমোদ কলিতাৰো, যাৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰমোদ কলিতাই বাজপেয়ী ভৱনত চলাই আছে অসামাজিক কাম। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাজপেয়ী ভৱনত কুকাণ্ড কৰি আছে মাৰ্ঘেৰিটা প্ৰমোদ কলিতাই। উল্লেখ্য যে বিজেপিয়ে এইবাৰ টিকট নিদিলে জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত দাসক। টিকট বঞ্চিত হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে জয়ন্ত দাস। কিন্তু তাৰ পাছতেই জয়ন্ত দাসৰ নামত আৰম্ভ হয় অপপ্ৰচাৰ। এই অপপ্ৰচাৰক লৈ এটা ব্যক্তিগত চেনেলত দিয়া সাক্ষাৎকাৰত বাজপেয়ী ভৱনৰ কুকাণ্ড উদঙাই দিয়ে জয়ন্ত দাসে। সংস্কাৰী বিজেপিৰ মুখ্য কাৰ্যালয়ত চলে অসংস্কাৰী কাম। অসামাজিক কামৰ নতুন ঠিকনা হৈছে বশিষ্ঠস্থিত বাজপেয়ী ভৱন। বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাৰ পৰা চলে ভুৱা খবৰৰ বজাৰ। বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাত আছে 10,000 ভুৱা একাউণ্ট। ভুৱা একাউণ্ট চলাবলৈ দৰমহা দি ল'ৰা-ছোৱালী ৰাখিছে সংস্কাৰী বিজেপিয়ে। ভুৱা খবৰৰ বজাৰৰ গুৰি ধৰোতাৰ ৰূপত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰমোদ কলিতা। জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত দাসৰ অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত বাজপেয়ী ভৱনৰ পৰা চলি আছে এই কুকাণ্ড, যাৰ গুৰি ধৰি আছে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰমোদ কলিতাই। কেৱল হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈ এই কাম কৰি আছে মাৰ্ঘেৰিটা আৰু প্ৰমোদ কলিতাই, যাৰ বাবে দেশৰ এই জটিল সময়ত নিজৰ দায়িত্বত পিঠি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই। প্ৰকাশন পৰিষদৰ কাম কি পাহৰি গৈছে প্ৰমোদ। দেখিলেনে আপোনালোকে এই 2 নম্বৰী সদাগৰজনৰ কেনেকুৱা কাম, ইমান থাৰ্ড ক্লাছ। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাকেই সোমাই পেলাই বিজেপি দলটোত কি কৰিছে, ভালখিনিকো বেয়া কৰি পেলাইছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।